বিগত দিনটোৰ পৰা আমি শিৱসাগৰৰ বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ পোনপটীয়া দৃশ্যসমূহ দেখুৱাই আহিছোঁ আৰু আজি দ্বিতীয়টো দিনত এতিয়াও শিৱসাগৰৰ বান পৰিস্থিতি কিন্তু স্বাভাৱিক ৰূপ লোৱা নাই আৰু এতিয়াও বিভিন্ন স্থান জলমগ্ন হৈ আছে। পুৱাৰ পৰা আমি যিহেতু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আহিছোঁ যে শিৱসাগৰ জিলাৰ জয়সাগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ, শিৱসাগৰ জিলাৰ জাজি, জামুগুৰি অঞ্চল, আমগুৰি, নাজিৰা কোনো ঠায়ে এতিয়া বাদ নাই, সকলোতে মাত্ৰ পানী আৰু পানী। কোনো লোকেই নিজৰ ঘৰৰ পৰা আচবাব পৰ্যন্ত উলিয়াব নোৱাৰিলে, সকলো ঘৰৰ ভিতৰতে থাকি গ'ল, পানীত সকলোবোৰ নষ্ট হ'ল। এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ পৰা নিচেই দাঁতিকাষৰীয়া যি নিমাইজান সংযোগী পথ, অৰ্থাৎ গেইল কলনীৰ সমীপৰ যি পথ, সেই পথটো দেখুৱাইছোঁ। এই পথেৰেই নিমাইজানক সংযোগ কৰা হৈছে আৰু এই পথটো বৰ্তমান বানৰ কবলত, এবুকু পৰ্যন্ত পানী। এইদৰে আমি দেখুৱাইছোঁ যে কণ কণ শিশুক লৈ কিদৰে বিপদসংকুলভাৱে লোকসকল ওলাই আহিবলগীয়া, এটা বাকচত এটা শিশুক লৈ আহিব লগা হৈছে। এই মুহূৰ্তত মই দৃশ্যসমূহ দেখুৱাই, এগৰাকী বাইদেউ আছে। বাইদেউ ক'ত ঘৰ আপোনাৰ? মই নিমাইজানো। কেনেকৈ লৈ আহিছে আপোনাৰ ল'ৰাটো? অঁ, ল'ৰা আনিবই লাগিব ন, ইমান পানীত এৰি থৈ আহিব ন। কোনো SDF গৈছে আৰু মানুহ ভিতৰত বহুত মানুহ ফচি আছে। হয়, চাওক এই দৃশ্যসমূহ কেনে কৰুণ দৃশ্য। এয়া শিৱসাগৰত কেতিয়াও নোহোৱা নোপোজা এক ঘটনা। এই কণমানি শিশুটোক এইদৰে এটা বাকচত তুলি লৈ আহিব লগা হৈছে। এবুকু পৰ্যন্ত পানী আৰু এই এবুকু পৰ্যন্ত পানীত মানুহ এইদৰে খোজকাঢ়ি আহিছে। পানীৰ সোঁত অত্যন্ত সোঁত ইয়াত, আৰু এই সোঁতৰ মাজেৰে লোকসকল আগবাঢ়ি আহিছে, কাৰণ নিমাইজানত অসংখ্য লোক এতিয়াও জলবন্দী হৈ আছে। এই নিমাইজানত ইতিমধ্যেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকী উপস্থিত হৈছে আৰু তেওঁ SDFৰ ৰাবাৰ বোট যোগে ইতিমধ্যে বান পৰিস্থিতিৰ বুজ লৈছে। অখিল গগৈ আহি আছে, আমি অখিল গগৈৰ কাষলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত, যে কি ব্যৱস্থা বিধায়কগৰাকীৰ ফালৰ পৰা লোৱা হৈছে আৰু জিলা প্ৰশাসনৰ হেমাৰিৰ কথা আমি ইতিমধ্যে প্ৰতিটো সম্প্ৰচাৰতে আমি উল্লেখ কৰি আছোঁ যে বিভিন্ন ঠাইত বহু লোকৰ অভিযোগ যে বানাক্ৰান্ত লোকসকলে এতিয়াও কোনো ধৰণৰ সাহাৰ্য লাভ কৰা নাই। বহু যান বাহন ইতিমধ্যে পথৰ দাঁতিতে ৰাখিব লগা হৈছে আৰু সেই বাহনসমূহতেই এই বানাক্ৰান্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰিব লাগে। এইদৰে দেখুৱাইছোঁ যে মূৰত এইদৰে নিজৰ ঘৰৰ যিসমূহ সাজ পোছাক বা সা সামগ্ৰী আছে, এইদৰে কঢ়িয়াই বানাক্ৰান্ত লোকসকল সুৰক্ষিত স্থানলৈ বুলি যাবলৈ চেষ্টা কৰিছে। ভণ্টি অকণমান ৰ'ব। ক'ত ঘৰ বাইদেউ আপোনাৰ? মোৰ নিমাইজান। নিমাইজানৰ পৰা এইদৰে আহিছে? নিমাইজান কালি অকণমান আগত ওলাই দিছিলোঁ। হয়, ঘৰটো একেবাৰে বুঢ়ী শেষেই। কিমান নষ্ট হ'ল? চবেই নষ্ট হ'ল, একো নাই। ছাগলী বস্তুটো চবেই হ'ল আৰু ফ্ৰিজৰ পৰা। পশুধনো মৃত্যু হৈছে? অঁ, খেতিপথাৰ সকলো চব নষ্ট। সকলোতে একেই পৰিৱেশ যে পশুধনকে আদি কৰি খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈছে। এই মুহূৰ্তত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ যিহেতু এইদৰে পানীৰ মাজেৰে আহি তেওঁ আৰ্তজনৰ তেওঁ খবৰ খাতি লৈছে, এতিয়াও উদ্ধাৰ অভিযান চলি আছে। অখিল, মই আপোনাৰ ওচৰলৈ আহিছোঁ, ততাতৈয়াকৈ আহি আপুনি উপস্থিত হ'ল। কি দেখিছে বাৰু? এনেকুৱা ধৰণৰ পৰিৱেশ পূৰ্বতে দেখিছিল নে? কেনেকুৱা ধৰণৰ? কালি যেতিয়া দেখিছিলোঁ তেতিয়া পানীৰ খুব সাংঘাতিক সোঁত দেখিছিলোঁ। মই কালি যিবিলাক চাৰিং পঞ্চায়তত সোমাইছিলোঁ, তাৰপিছত আপোনাৰ হাতীঘুলি পঞ্চায়তত সোমাইছিলোঁ, এনেকৈ পঞ্চায়তবিলাকত যিবিলাকত সোমাইছিলোঁ খুব পানী আৰু মানুহৰ ঘৰবিলাক সোমোৱা দেখিছিলোঁ। আজিতো চৰাইদেউ ঠুকাইছে পানী, নাজিৰা ঠুকাইছে, আমাৰ মানে নদীকেইখন, আমাৰ দিচাং নদী আৰু দৰিকা নদীখনত পানী বাঢ়ি এতিয়াতো আপুনি নিজে দেখিছে কেনেকৈ একদম হাজাৰ হাজাৰ পৰিয়াল ডুবাই পেলালে। প্ৰশাসনটো একদম সম্পূৰ্ণ ফেইল হৈছে। আপোনাৰ তাৰ মাজতে যি স্থানতে আমি যোৱাকালিৰ পৰা গৈছোঁ, ইয়াত 3গৰাকীকৈ মন্ত্ৰী আহিছিল, কেবিনেট মন্ত্ৰী বিয়লিলৈ আশ্বাস প্ৰদান কৰিছিল, সংবাদ মাধ্যমত কৈছিল, তেওঁলোকে কৈছিলে সাহাৰ্য প্ৰদান। যি স্থানতে গৈছোঁ একো নাই। নকক লাগিলে এক টোপাল পানী পোৱা নাই মানুহে, অকণমানো ৰেচন পোৱা নাই মানুহে। এইবোৰ মিছা কথা, মন্ত্ৰীয়ে কৈ থকা কথাটো সম্পূৰ্ণ মিছা। ক'তো সাহাৰ্য একো পোৱা নাই। সোধক কাৰোবাৰ ঘৰত কোনোবাই এক বটল যদি পানী পাইছে। মই DCক আজি কোৱাৰ পাছত কৈছে যে 1 লাখ বটল আমি পানী আনি থৈছোঁ। আনি থৈ দিলে কি হ'ব? ক'তো ডিষ্ট্ৰিবিউশ্যন নাই, ছিষ্টেমটো ফেইল কৰি গৈছে। নাও লাগে ধৰক 50খন, নাও আছে 4খন 5খন। এই পৰিস্থিতি। মই যিখন নাৱত মানুহ চাবলৈ গৈছিলোঁ, এইখন নাও, ইয়াৰ পিছত আৰু এখন আছে, সেই নাওখনকে মই মানুহ উদ্ধাৰ কৰিবৰ কাৰণে দি দিছোঁ। উপায় নাই, মানে পৰিস্থিতি বেয়া। সেইকাৰণে মই মুখ্যমন্ত্ৰীক এটা কথা স্পষ্টকৈ ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী মহোদয়, 6,000 বা 12,000 টকা দি এবাৰ ক্ষতিপূৰণ দিলে নহ'ব। চবৰ ঘৰ শেষ, চবৰ গাড়ী শেষ, চবৰ মটৰচাইকেল শেষ, ট্ৰেক্টৰ শেষ, পাৱাৰ টিলাৰ শেষ, সোফা ছেট শেষ, বিচনা শেষ, তুলি শেষ, বাচন বৰ্তন শেষ, চব শেষ হৈ গ'ল।
গতিকে এতিয়াৰ যিটো ক্ষতিপূৰণ এই ক্ষতিপূৰণটো এটা নতুন মেথডলজিত প্ৰকৃত অৰ্থত অসমীয়া মানুহক প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। তাৰ কাৰণে NDRFৰ জৰিয়তে হওক বা অন্য ফাণ্ডৰ জৰিয়তে হওক ভালকৈ যাতে দিয়া হয়। আপুনি দেখিছে কেনেকুৱা পৰিস্থিতিত মানুহ উদ্ধাৰ কৰিবলগীয়া হৈছে। হয়, এই মুহূৰ্তত দেখুৱাইছোঁ যে এগৰাকী এইদৰে হয়তো ৰোগাক্ৰান্ত মহিলা, কি এক দুখ লগা দৃশ্য এই মুহূৰ্তত মই দেখুৱাম আসাম টক্সৰ দৰ্শকসকলক কি অৱস্থা হৈছে মানুহৰ ওচৰত। এগৰাকী যুৱতী হয়তো অসুস্থ, তেওঁ পানীৰ মাজৰ পৰা এইদৰে উদ্ধাৰ কৰি অনা হৈছে। অসুস্থ যুৱতী পানীত ডুবি আছে, গোটেই সমগ্ৰ শৰীৰ ইতিমধ্যে তেওঁ হয়তো অৱশ হৈ পৰিছে। ততাতৈয়াকৈ তেওঁ উদ্ধাৰ কৰি লৈ বিধায়কগৰাকীৰ নিৰ্দেশত ইতিমধ্যে তেওঁ যি ৰাবাৰ বোট তেওঁ ইতিমধ্যে বান পৰিস্থিতি বুজ ল'বৰ কাৰণে সেই ৰাবাৰ বোট উদ্ধাৰ অভিযানৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিবৰ বাবে দি দিয়া হৈছে। আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যে শিৱসাগৰ জিলাত যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে, এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো এক প্ৰকাৰ সম্পূৰ্ণৰূপে অচল বুলি ক'ব পাৰি। জিলা প্ৰশাসন সম্পূৰ্ণৰূপে অচল বুলি ক'ব পাৰি। যে এনেকুৱা এটা হাহাকাৰ পৰিস্থিতি, কিন্তু এই হাহাকাৰ পৰিস্থিতিত এতিয়া এই আৰ্তজনৰ কাষত এষাৰ কথা সুধিবলৈও কোনো নাই। পানীৰ বটলটো দূৰৰে কথা, এষাৰ কথা সুধিবলৈও এতিয়া কোনো নাই। আৰু ইতিমধ্যেই বিগত দিনত আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, পূৰ্বতো আমি পোনপটীয়া সম্প্ৰচাৰসমূহত উল্লেখ কৰিছিলোঁ যে 3গৰাকীকৈ কেবিনেট মন্ত্ৰীক ইয়াত তেওঁলোকে সভা পাতি গৈছিল, জিলা প্ৰশাসনৰ লগত ৰুদ্ধ ধুৱাৰ সভা পাতিছিল। আৰু তাৰপিছত তেওঁলোকে বিভিন্ন আশ্বাস প্ৰদান কৰিল, ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা SDRF NDRF বাহিনী অনাৰ কথা তেওঁলোকে উল্লেখ কৰিছিল, আশ্ৰয় শিবিৰ স্থাপন কৰাৰ কথা কৈছিল। এই সকলোবোৰ এক প্ৰকাৰ অচল হৈ গ'ল। এতিয়া এই দৃশ্যসমূহ নিশ্চয়কৈ আসাম টক্সৰ দৰ্শকসকলে দেখিছে, অসমৰ ৰাইজে হয়তো দেখিছে যে শিৱসাগৰ জিলাত হোৱা এই যি প্ৰাকৃতিক দুৰ্যোগৰ ফলত যি দুৰ্যোগ আহিল, এই দুৰ্যোগৰ কিন্তু সন্মুখীন হ'ব পৰাকৈ জিলা প্ৰশাসন বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো এতিয়াও সবল নহয়। এয়া হ'ল শিৱসাগৰৰ পৰা নিমাইজান সংযোগী পথ। এতিয়াও মানুহ এইদৰে আহি আছে, বুকুত নিজৰ আচবাব পত্ৰ বান্ধি, মূৰত বস্তু লৈ দূৰলৈ দূৰ দিগন্তলৈকে কেৱল মাত্ৰ পানী। অম্লান অকণমান এইফালে আহিব, কি দেখিলে গোটেই শিৱসাগৰখনতে হাহাকাৰময় পৰিস্থিতি? সম্পূৰ্ণ গাঁওবিলাক পানীৰ তলত ডুবি আছে। সমালোচিত আপোনালোকো হৈছে? আমি সমালোচিত হৈছোঁ, কাৰণ যোনখিনি পানী নাজিৰাৰ পৰা আগতে নাজিৰাত যোনখিনি জব্দ হৈ আছিলে এইখিনি আহি পেলাই শিৱসাগৰত সোমাইছে। ইয়াৰ যোনটো ফ্লাড মেনেজমেণ্ট হ'ব লাগিছিলে, ফ্লাড ৰেস্কিউ আৰু ৰিলিফ হ'ব লাগিছিলে, যাৰ কাৰণে চৰকাৰে আপোনাৰ ইনাফ ছেফটি বটছ দিব লাগিছিলে, লাইফ বটছ দিব লাগিছিলে, সেইখিনি দিয়া হোৱা নাই। কালিলৈকে আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই 50খন নাৱৰ ডিমাণ্ড কৰিছিলে আৰু 70জন অপাৰেটৰ লাগে বুলি কৈছিলে, যাৰ বিনিময়ত আজিলৈকে এখনো আহি পোৱা নাই। তাৰ বাবে এতিয়া ভিতৰুৱাল গাঁৱত আৰু এজন ড্ৰাউন কৰিছে। আমি ৰাতি কালি 2টা বজালৈকে ৰেস্কিউ ৰিলিফ মিছনত ৰেডি লাগি আছোঁ, কিন্তু যিহেতু এইটো এটা আনপ্ৰেচিডেণ্টেড ইভেণ্ট, সেইকাৰণে সেই বস্তুখিনি কামখিনি কৰিবলৈ যাওঁতে ইয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, ডিজাষ্টাৰ মেনেজমেণ্টক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে ইয়াত যিমানখিনি ৰেস্কিউ ৰিলিফ মিছনৰ কাৰণে যিমানখিনি ফ'ৰ্চ পঠিয়াব লাগে সেই ইনাফ সেই ফ'ৰ্চ পঠিয়াওক আৰু ইয়াৰ পৰা মানুহখিনিক উদ্ধাৰ কৰক, ইয়াৰ পৰা মানুহখিনিক বচাওক আৰু ইয়াৰ পিছত ৰিলিফখিনি দিয়াৰ ব্যৱস্থা কৰক। আৰু ইয়াৰ পাছত যোনখিনি মানুহৰ ইয়াত ঘৰ আপোনাৰ প্ৰপাৰ্টিজ লোকচান হৈছে, সেইখিনিৰ এছেছমেণ্ট এটা কৰি ভালকৈ মানুহখিনিক শুশ্ৰূষা কৰা বা মানুহখিনিক সেৱা কৰক। সেইবাবে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। মই পুনৰবাৰ এই দৃশ্যটো সতীৰ্থ মফিদক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই SDRF NDRF বাহিনীৰ মাত্ৰ কেইখনমান নাও, তাকেই জোৰাটাপলি মাৰি এতিয়া উদ্ধাৰ অভিযান তেওঁলোকে চলাইছে। আৰু এই বিভাগসমূহ প্ৰকৃততে যি সময়ত অসম চৰকাৰে সবল কৰিব লাগিছিল, সেই সময়ত কিন্তু সবল নকৰাৰ প্ৰতিফল আজি ৰাইজে ভুগিব লগা হৈছে। এই দৃশ্যসমূহ মই যি দৃশ্যসমূহ দেখুৱালোঁ, যে এগৰাকী যুৱতীক নাৱত লৈ অহা হৈছে, যুৱতীগৰাকীয়ে উশাহ ল'ব নোৱাৰা অৱস্থা। কেৱল এই স্থানতে এই অৱস্থা নহয়, এয়া হ'ল শিৱসাগৰ নগৰ সংযোগী নিমাইজান পথ। ইয়াৰ পৰা নিমাইজানলৈ যাতায়াত কৰা হয়। এই যাতায়াত কৰা পথটো এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত, ডিঙি পৰ্যন্ত পানী। মানুহে তেনেকৈয়ে যিখিনি বস্তু ঘৰৰ বাচিছে সেইখিনি মূৰত লৈ পথলৈ ওলাই অহাৰ চেষ্টা কৰিছে, ওখ ঠাইলৈ ওলাই অহাৰ চেষ্টা কৰিছে। আৰু দৰিকা নদীয়ে ইতিমধ্যে মথাউৰি ছিগিছে, বিভিন্ন ঠাইত কেইবাজনো ব্যক্তি ইতিমধ্যে পানীত ডুব যোৱাৰ, কিয়নো প্ৰথম দিনটোত অৰ্থাৎ যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল, নাজিৰাত 2জনকৈ ব্যক্তি সন্ধানহীন হৈছিল। দিখৌ দলঙেদি সেই একেদিনটোতে দিখৌ দলঙৰ তলে এটা মৃতদেহ উপঙি গৈছিল। আৰু অন্যহাতেদি আমগুৰিত এজন ব্যক্তি সন্ধানহীন হৈছিল। গতিকে এনেধৰণৰ খবৰবোৰ আহি আছে। আৰু ইয়াৰ পিছতো এতিয়াও সচেতন হোৱা নাই ইয়াৰ শিৱসাগৰ জিলা প্ৰশাসন। শিৱসাগৰ জিলা আয়ুক্তগৰাকীৰ প্ৰতি এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।
ইয়াত SDF বা NDF বাহিনী যিমান সংখ্যক ইয়াত ৰাবাৰ বোট থাকিব লাগিছিল উদ্ধাৰ অভিযানৰ বাবে